হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দুটা প্ৰকাণ্ড মহ ৰাজা আলী মৰি মুছলমান গাঁও আৰু লগতে ৰিবুল আলী মহ দুটা আপোনালোকক এইটো ভিডিঅ' দেখাম। চ' একেটা ভিডিঅ'তে এই দুটা মহ আপোনালোকে চাব। চ' দুয়োটা মহ বহুত সুন্দৰ হৈ আছে। ৰিবুল আলী মহটোৰ সম্পূৰ্ণ ভিডিঅ' মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাব পাৰে। চ' জাষ্ট এইটো ভিডিঅ'ত আপোনালোকক দুয়োটা মহক একেলগে দেখাব বিচাৰিছোঁ, কম্পেয়াৰ কৰাব বিচাৰিছোঁ। চ' আপোনালোকে চাওক দুয়োটা মহ কি সুন্দৰ বনি আছে, একেলগে চাওক দুয়োটা মহ। কমেণ্ট কৰি পেলাই জনাব সকলোৱে এই দুয়োটা মহৰ মাজত যদি যুঁজখন হয় কেনেকুৱা হ'ব। চ' কোনে কোনে এই দুটা মহৰ মাজত যুঁজ চাব বিচাৰে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। চাই লওক ৰাইজ, এই আপোনালোকৰ সন্মুখত বহুত সুন্দৰ এটা মহ, ৰাজা আলী মৰি মুছলমান গাঁৱৰ মহটো। চ' বহুত প্ৰকাণ্ড বনি আছে মহটো, আপোনালোকে চাওক বহুত কষ্ট কৰি পেলাই সযতনেৰে ৰাখি আছে আৰু যাৰ কাৰণে স্বাস্থ্য পাতি ইমান সুন্দৰ হৈছে। চাওক শিংযোৰো এতিয়া বহুত সুন্দৰ হৈ আহিছে লাহে লাহে আৰু শিংযোৰ শকত হৈ আহিছে বহুতখিনি। চাওক এয়া ৰাজা আলী মৰি মুছলমান গাঁৱৰ মহটো। চ' এই মহটোৱে এইবছৰ ভালে যুঁজিছে, ইমান বেয়াও নহয়, কিন্তু হ'লে টাইমটো লৈ পেলাই যুঁজিব পৰা নাই। চ' সোণা ডেকা ৰাজাৰ লগত দুবাৰ হাৰিছে বাৰু। তাৰপিছত আকৌ জাকিৰ হুছেইন বুঢ়াবাৰী মহটোৰ লগত পাৰজাৰী মহৰ যুঁজত বহুত সুন্দৰ এখন যুঁজ যুঁজিলে, প্ৰায় 3 মিনিটমান যুঁজি পেলাই জিকিলে। আৰু তাৰপিছত কটাজাৰী মহৰ যুঁজত অসম চেম্পিয়ন মহটোৰ লগত জিকিলে, প্ৰায় 1-1.5 মিনিটমান যুঁজি পেলাই। আৰু লগতে তুলাৰাম সেনাপতিৰ লগত যুঁজাইছিলে পাৰজাৰী মহৰ যুঁজত, তেতিয়া তুলাৰাম সেনাপতি মহটো মাথা পাতা নাছিলে। চাই লওক বহুত সজা এটা মহ, মানে বহুত দেখিবলৈ ধুনীয়া মহটো, স্বাস্থ্য পাতিৰ পৰা শিঙৰ পৰা আদি কৰি পেলাই বহুত সুন্দৰ, সকলো মহে সুন্দৰ। তাৰপিছতো কেইটামান মহ বেছি ভাল লাগে, চাই লওক। আৰু সকলোৱে কমেণ্ট কৰি পেলাই জনাব এই মহটো আপোনালোকৰ কাৰ কাৰ ভাল লাগে। চ' বেয়াকৈ কোনে কমেণ্ট নকৰিব, কাৰণ প্ৰতিটো মহৰ গোৱালি বহুত কষ্ট কৰি পেলাই মহ ৰাখে, অকল কেৱল ৰাইজৰ কাৰণেহে ৰাখে। এইটো মহটো ৰাখি পেলাই কোনো মানে বেলেগ কোনো লাভ নহয়, কাৰণ যিহেতু মহটো দি কোনো গাড়ী নাটানে বা কোনো হাল নবহায়, অকল মাত্ৰ যুঁজৰ কাৰণেহে ৰাখিছে, ৰাইজৰ কাৰণে, ৰাইজক যাতে ভাল ভাল যুঁজ ৰাইজ দেখাব পাৰে। চ' সেইটো কাৰণে ৰাখিছে। চ' সকলোৱে এটা সুন্দৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। চাই লওক আপোনালোকে মহটো, আৰু ইয়াৰ মোচনটো আপোনালোকে চাইছেনে কেনেকুৱা, বহুত সুন্দৰ বেলেগ মোচন। চাওক চাওক পূৰা নাচি আছে, হাত দিছে যে পূৰা একদম জঁপিয়াই আছে। চাওক নাচি আছে পূৰা, এনে ঠাণ্ডা কিমান চাইছেনে, লগে লগে ধৰা দি দিয়ে। সেয়া চাওক চাওক বহুত দিন পিছত মানে আহিছে যে বাহিৰত আহিছে যে। সেয়া আপোনালোকৰ সন্মুখত চাই লওক শাল মহটো, চাই লওক ৰাইজ। সেয়া আপোনালোকৰ সন্মুখত আছে প্ৰকাণ্ড মহটো, ভয়ংকৰ বনাই ৰাখিছে। চাওক এয়া ৰিবুল আলী জালুগুটি মহটো। চ' আপোনালোকে বহুতে চাম বুলি ভাবি আছিলে, যাৰ কাৰণে ফাইনেলি মই আজি আহি পেলাই আপোনালোকক দেখাই আছোঁ। চাওক বহুত কষ্ট কৰি আছে মহটোৰ লগত, আৰু তেখেতে দাদাই লাগি আছে এনি টাইম মহটোৰ লগত। চাওক সেইটো কাৰণে স্বাস্থ্য পাতি ইমান সুন্দৰ হৈছে। চাওক এয়া আপোনালোকৰ সন্মুখত ৰিবুল আলী জালুগুটি মহটো। মজা লাগিছে তাৰ ইয়াতে ঠাণ্ডা লাগি আছে, ইয়াতে দিয়ক থাকক, পিছত লৈ যাওক। ইয়াৰ শিঙা কিন্তু বহুত হেভি, বহুত সুন্দৰ শিঙা। বহুত মানুহে চাই পেলাই কয় কলম চেকৰ মহ আছিল মহটো যে, আগৰ মহটো যে, সেইটো নিচিনা লাগে ইয়াক দেখি পেলাই শিংযোৰ। মজা চাইছেনে? চ' অহা বছৰ প্ৰথম ক'ত নিব বুলি ভাবিছে? আহঁতগুৰি নে? আহঁতগুৰি নিব। এনে প্ৰতি বছৰ আহঁতগুৰি নিয়া হয় ন? চাই লওক প্ৰতি বছৰ আহঁতগুৰি নিয়া হয়। চাই লওক ৰিবুল আলী জালুগুটি মহটো। চাওক কেমেৰাৰ ফালে চাই আছে, সি চাই আছে কেমেৰাৰ ফালে। চাওক চাওক ইয়াৰ আখৰা বেলেগ বিশাল, চাইছেনে?
চাওক ইয়াৰ আখৰা যি স্পীডত শিঙাল মাৰি লয় চাওক পুৰা পালি দি আছে চাওক কেনেকুৱা লাগিছে মজা লাগিছে মহটো চ' সকলোৱে কমেণ্ট কৰি জনাব যে মহটো আগতকৈ স্বাস্থ্য পাতি বহুত ভাল লাগিছে নে নাই চাওক বহুত সুন্দৰ লাগিছে বহুত মৰমীয়াল মহ আৰু চাওক হ'ব আৰু নালাগে মই আপোনাক